হ্যাঁ হ্যাঁ Esto lo hace. Más por los alcoholes.
আজি বিজয়া দশমীত আমি গোটেই বৰপেটা ৰোডবাসীক আমি শাৰদীয় বিজয়া দশমীৰ শুভেচ্ছা জনাইছোঁ। গোটেই অসমবাসীক জনাইছোঁ। এইবাৰ আমি পূজা খুব সুন্দৰভাৱে পাতিছোঁ, কিন্তু আমাৰ মনত দুখ যে আমাৰ পৰা অসমৰ পৰা এজন সুগায়ক, আমাৰ অন্তৰৰ গায়ক এজন নোহোৱা হৈ গ'ল। এইটোৰ কাৰণে আমি যদিও পূজা কৰিছোঁ, কিন্তু আমাৰ মনত খুব দুখ লৈয়ে পূজা কৰিছোঁ। যিহেতু দেৱী স্বৰ্গলৈ গমন কৰিব ধৰাৰ পৰা, আজি এক পাগল পৰিৱেশ আমাৰ আৰু হিন্দু পৰিলক্ষিত কৰিছোঁ, কি ক'ব? গতিকে আমাৰতো আজি বেয়া লাগিব, গোটেই আমি ইমান ধুমধামেৰে পূজা কৰিলোঁ এইকেইদিন। গতিকে আজি আমি সেই দেৱীক আমি বিসৰ্জন দিব লাগিব। গতিকে আমি গোটেই দেৱীৰ ওচৰত কামনা কৰিছোঁ যে আমাৰ অপায় অমংগলখিনি আমাক আঁতৰ কৰি নিয়ক। গোটেই অসমবাসীৰ ৰাইজৰ কাৰণে শুভ দিন উদয় হওক, মানে তেওঁলোকৰ সুস্বাস্থ্যৰে এইবছৰ থাকক, এইখিনিয়ে আমি দেৱীৰ ওচৰত কামনা কৰিম। দুৰ্গাবাৰী কালীবাৰী কিন্তু পূজাটো অলপ সুকীয়া বুলি ক'ব লাগিব, কেনেকৈ আধ্যাত্মিক পৰিৱেশ বিৰাজমান পূজাৰ সময়ছোৱাত। হয় হয় হয়, এইটো আমাৰ পূজাটো এনেকুৱা খুব নিষ্ঠাৰে হয়। আমি যিবিলাক পূজা হয়, এই পূজাটো প্ৰতিটো লগ্ন অনুসৰি হয়, আৰু গোটেই আমাৰ বৰপেটা ৰোডবাসী যিমান পূজা হয়, সেই পূজাবিলাকৰ দৰ্শন কৰি আমাৰ দৰ্শনাৰ্থীবিলাক আমাৰ ইয়াত আহি ইয়াত বহিবৰ কাৰণে সুন্দৰ ব্যৱস্থা কৰি দিয়া হয়। ৰাতি 2টা বজালৈকে ইয়াত মানুহবিলাকে সুন্দৰভাৱে প্ৰতিমা চাই আৰু ইয়াতে বিশ্ৰাম লয়। কালি ভাগৱতৰ ব্যৱস্থা কৰা হৈছে। কালি আমাৰ এমাহজোৰা ভাগৱত পাঠ হ'ব, আৰু এই এমাহজোৰা ভাগৱত পাঠত আমাৰ পাঠকবিলাকৰ ইতিমধ্যে আহি পাবই আজি। আৰু এই পাঠক 25 দিন পাঠৰ পিছত আমাৰ 5 দিন হ'ব আমাৰ নাম কীৰ্তন, তাৰপিছত লীলা কীৰ্তন হ'ব, তাৰপিছত মৎসৱ হ'ব। বিজয়া দশমী আজকের দিন খুব একদম বরপেটা রোডবাসীর জন্য আনন্দের দিন। আমরা এই দিনটার জন্য অনেক অনেক 365 দিন অপেক্ষা করে থাকি, আর 365 দিন মায়ের আগমনের জন্য আমরা এই দিনটা অপেক্ষা করি, যাতে মা অনেক অনেক সবার উপরে আশীষ করে যায়। এটাই শুভ বিজয়া দশমী, যাতে সবাই ভালো থাকুক, সবার মঙ্গল কামনা করে মা যাতে সবার উপরে আশীর্বাদ দিয়ে যায়। আজি মহাদশমীৰ এই পূৰ্ণ লগ্নত সমগ্ৰ ৰাইজলৈ মোৰ আন্তৰিক প্ৰীতি শুভেচ্ছা থাকিল। 3 দিন 4 দিন ব্যাপী আমাৰ যিটো দুৰ্গা পূজা উৎসৱ অনুষ্ঠিত হয়, উলহ মালহ উদযাপিত হৈছে। যদিও নৱমী পূজাৰ দিন অলপ বৰষুণ হৈছিল, যদিও কিন্তু মা দুৰ্গাৰ অসীম কৃপাত সেই বিঘ্ন আমাৰ কাটি গৈছিল, হাৰি গৈছিল, যাৰ ফলতে আমাৰ পূজা উৎসৱ যিটো আছে বহুকলমে অনুষ্ঠিত হ'ব পাৰিছে। আৰু আজি দশমীৰ দিনতে শীতল খেলা যিটো অনুষ্ঠান চলি আছে, এইটো স্পেচিয়েলি আমাৰ আই মাতৃসকলৰ কাৰণেই হয়। তেওঁলোকে এই শীতল খেলা অনুষ্ঠানটো উদযাপিত কৰে, অনুষ্ঠিত কৰে। তো আজি তেওঁলোকে ইয়াতে আছে, বহুত ভিৰ বাৰ্তা হৈছে, কতো উৎসাহেৰে তেওঁলোকে এতিয়া আহিছে। অলপ পাছতে আমি প্ৰতিমালৈ ওলাই যাম আমাৰ বিশ্বনাথ সৰোবৰলৈ, তাতে আমাৰ বিসৰ্জন হ'ব। যিটো ৰীতি ৰিৱাজ হিচাপতে আমি তাতে বিসৰ্জন অনুষ্ঠানটো শেষ কৰিম। সকলোলৈ আকৌ একবাৰ ধন্যবাদ থাকিল, শুভ বিজয়াৰ প্ৰীতি ও শুভেচ্ছা থাকিল। সকলে সুস্থ থাকক, মংগল থাকক, আৰু সমগ্ৰ পৃথিৱীখন অসমখন শান্তি সমৃদ্ধি ভৰি উঠক, এই মোৰ আন্তৰিক ইচ্ছা থাকিল।